নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ই কক্ষালৈ স্বাগতম মই উজশ্ৰীয়ে আজি সপ্তম শ্ৰেণীৰ 5 নম্বৰ অধ্যায় ৰেখা আৰু কোণ পাঠটিৰ অনুশীলনী 5.3 টো তোমালোকৰ লগত আলোচনা কৰিম তেনেহলে আহাচোন কি আছে 5.3 অনুশীলনীটোত এক নম্বৰ প্ৰশ্নটোত আছে যদি এজোৰ সন্নিহিত কোণ সম্পূৰক তেন্তে হিহত হ'ব এজোৰ সন্নিহিত কোণ সম্পূৰক সন্নিহিত হলে কেনেকুৱা হয় এইবিলা সন্নিহিত কোণ হয় নহয় যাৰ উমৈহতীয়া বাহু থাকিব হয়নে আৰু এটাই পইণ্ট থাকিব হিহতৰ মানে শীৰ্ষবিন্দু এটাই থাকিব সো এনেকুৱা বিলাকক কি বুলি কোৱা হৈছে সন্নিহিত কোণ এতিয়া ইয়াতে কৈছে যে এজোৰ সন্নিহিত কোণ সম্পূৰক যদি হয় সম্পূৰক মানে যেতিয়া ই 180 ডিগ্ৰী হ'ব 180 ডিগ্ৰী হলে এনেকুৱা হ'ব 180 ডিগ্ৰী তেতিয়া আমি সেই সন্নিহিত কোণটো কি বুলি কওঁ ৰৈখিক জুৰীয়া কোণ বুলিহে কওঁ তো ইয়াতে উত্তৰটো হ'ব যদি এজোৰ সন্নিহিত কোণ সম্পূৰক বুলি কয় সম্পূৰক মানে 180 ডিগ্ৰী যদি হয় তেনেহলে সেই কোণটো কি হ'ব তাক আমি ৰৈখিক জুৰীয়া কোণ বুলি কওঁ এটো হ'ল অপচনটো সি নেক্সট 2 নম্বৰটো চোৱা যদি দুটা কোণ সম্পূৰক হিহতৰ যোগফল তোমালোকে ইতিমধ্যে জানাই না সম্পূৰক কোণ হৈছে যেতিয়া দুটা কোণৰ সমষ্টি 180 ডিগ্ৰী হয় তেতিয়া হিহতক সম্পূৰক কোণ বুলি কয় এটা আনটোৰ সম্পূৰক বুলি কোৱা হৈছে আৰু দুটা সম্পূৰক কোণৰ সমষ্টি সদায় কিমান হ'ব 180 ডিগ্ৰী বা যোগফলটো সদায় কিমান হ'ব 180 সো ইয়াৰে ৰাইট অপচনটো হ'ব বি টো হ'ব ইয়াৰ ৰাইট অপচন 3 নম্বৰটো দিছে যদি দুটা কোণ পূৰক হিহতৰ যোগফল আকৌ ঠিক তেনেকে পূৰক কোণৰ সমষ্টি যিকোনো দুটা পূৰক কোণৰ সমষ্টি কিমান হয় 90 ডিগ্ৰী সো তাতে এটা আনটোৰ কিমান হয় পূৰক কোণ হয় আৰু পূৰক কোণৰ যোগফলটো বা সমষ্টিটো কিমান হ'ব লাগে 90 ডিগ্ৰী সো ইয়াৰে কাৰেক্ট অপচনটো হ'ব সি 4 টো চোৱা যদি L parallel M তেন্তে angle 1 equal angle 2 আমাক ইয়াতে চিত্ৰটোত দিছে L আৰু M ৰেখা দুডাল কি বুলি দিছে parallel বুলি দিছে সমান্তৰাল বুলি দিছে আৰু লগতে দিছে যে angle 1 equal to angle 2 এতিয়া angle 1 আৰু angle 2 সমান হোৱাৰ কাৰণ কোনটো হ'ব ইয়াতে চাৰিটা অপচন দিছে এক নম্বৰটো দিছে অনুৰূপ কোণ নেকি অনুৰূপ কোণ হ'ব নোৱাৰে কাৰণ অনুৰূপ কোণ আমি জানো দুটা কোণ এটা ফালে থাকিব হয়নে বিপ্ৰতীপ কোণ নহয় সি টো চোৱা একান্তৰ অন্তঃকোণ আৰু ডিটোত সম্পূৰক কোণো নহয় সো ইয়াৰে কাৰেক্ট অপচনটো হ'ব একান্তৰ অন্তঃকোণ এটা এইটো ফালে আৰু এটা হেতু ফালে ইফালকে থাকিলে হিয়তক একান্তৰ অন্তঃকোণ বুলি কোৱা হয় সো ইয়াৰে কাৰেক্ট অপচনটো হ'ব সি 5 নম্বৰটো চোৱা চিত্ৰত এজোৰ একান্তৰ অন্তঃকোণ হ'ব ইয়াতে এই চিত্ৰটোত দিছে দুডাল সমান্তৰাল ৰেখা তাক আন এডাল ছেদকে বা ত্ৰিজ্যকে কাটিছে কাটাৰ ফলত এইবোৰ কোণ উৎপন্ন হৈছে হয়নে এতিয়া আমাক সুধিছে যে এইখিনিৰ ভিতৰত এজোৰ একান্তৰ অন্তঃকোণ কোনটো হ'ব ইয়াৰ একান্তৰ অন্তঃকোণ কোনটো হ'ব 1 আৰু অপচন দিছে 8 1 আৰু 3 একান্তৰ অন্তঃকোণ নহয় ইহত হ'ব অনুৰূপ কোণ তাৰ পিছত চোৱা 2 আৰু 3 টোহে কি হ'ব একান্তৰ অন্তঃকোণ কাৰণ একান্তৰ অন্তঃকোণ হলে সদায় দুটা সমান্তৰাল ৰেখাৰ মাজত থাকিব লগতে ইফাল আৰু সিফাল একে সাইডে নাথাকে এই কোণকিটা সো ইয়াৰ কাৰেক্ট অপচনটো হ'ব বি আৰু ইফালে দিছে 2 আৰু 5 কোন ধৰণৰ হেনেকুৱা ধৰ্মত নপৰে 2 আৰু 4 এই দুটাও হ'ব অনুৰূপ কোণ সো ইয়াৰে কাৰেক্ট অপচনটো হ'ব আমাৰ বি angle 2 আৰু angle 3 নেক্সট 6 নম্বৰটো চোৱা যদি A সমান্তৰাল B C এডাল ত্ৰিজ্যক তেন্তে angle y আমাক উলিয়াব দিছে সো angle y টো উলিয়াবৰ কাৰণে আমাক কৈছে A আৰু B সমান্তৰাল আৰু C ত্ৰিজ্যক বা ছেদক
So y মানটো আমাৰ কি হ'ব চোৱা এই দুডাল সমান্তৰাল হয়নে হয় নহয় এই দুডাল সমান্তৰাল so সমান্তৰাল হলে এই দুটা কোণ একেফালে আছে লগতে এইটো ওপৰত আছে আৰু এনেকুৱা বিলাক কি হয় অনুৰূপ কোণ আৰু আমি জানো অনুৰূপ কোণ বিলাক কি হয় সদায় সমান হয় ইকুৱেল হয় so এই 55 ডিগ্ৰী আৰু y টো সদায় একে হ'ব so ইয়াতে কি হ'ব y equal to 55 ডিগ্ৰী হ'ব এইটোৱে হ'ব ইয়াৰ কাৰেক্ট অপচন 55 ডিগ্ৰী কাৰণ এই দুটা কোণ কি হয় অনুৰূপ কোণ 7 নম্বৰটো চোৱা ইয়াতে দিছে যদি a সমান্তৰাল b c তিৰ্যক তেন্তে এংগল y উলিয়াব দিছে ইয়াতেও এংগল y উলিয়াব দিছে সাবা এইটো 55 ডিগ্ৰী আছে হয়নে এইটো 55 যদি হয় ইয়াতেও তো এই দুডাল ৰেখা কাটাকাটি হৈছে কাটাকাটি হলে এইটো কি হ'ব 55 ডিগ্ৰীয়ে হ'ব হয়নে আৰু 55 ডিগ্ৰী যদি হয় তাৰ পিছত এই দুডাল যেহেতু আকৌ এইটো কোণ 55 ডিগ্ৰী কিয় হ'ল কাৰণ এই দুটা কোণ বিপৰীত কোণ তাৰ পিছত নেক্সট চাবা এই দুডাল সমান্তৰাল ৰেখা একেফালে আছে 55 ডিগ্ৰী আৰু y ডিগ্ৰী সো এই দুটা আকৌ কি হ'ব অনুৰূপ কোণ হ'ব নহয় অনুৰূপ কোণ হলে y ইকুৱেল টু কি হ'ব লাগিব 55 ডিগ্ৰীয়ে হ'ব সো হেনেকে উলিয়াব পাৰা তোমালোকে সো ইয়াতে হ'ব এইটো 55 ডিগ্ৰী নেক্সট 8 নম্বৰটো চোৱা 45 ডিগ্ৰীৰ কোণৰ পূৰক কোণৰ মাপ কিমান হ'ব পূৰক কোণ দুটা কোণ আছে এতে হয় নহয় পূৰক কোণ আৰু আমি জানো পূৰক কোণৰ সমষ্টি 90 ডিগ্ৰী হয় নহয় 90 ডিগ্ৰী তাৰে এটা কোণৰ মান দিছে 45 ডিগ্ৰী সো হেতু কি হ'ব এটা কোণৰ মান 45 দিছে আৰু দুটা সম্পূৰক কোণৰ পূৰক কোণৰ মান কিমান হয় 90 ডিগ্ৰী এটা দিয়া আছে তাৰমানে এই এটা দিয়াটো ইয়াৰ লগত মাইনাস কৰিলে কিমান পাম 45 পাম সো ইয়াতে এনসাৰটো হ'ব 45 ডিগ্ৰীৰ পূৰক কোণৰ মাপটো হ'ব ইয়াতে 45 ডিগ্ৰী সো কাৰেক্ট অপচনটো হ'ব ডি নেক্সট 9 নম্বৰটো চোৱা তলৰ কোণটো কোণ তাৰ পূৰক কোণৰ সমান পূৰক কোণৰ যোগফল 90 ডিগ্ৰী কোণ দুটা সমান হ'ব লাগিলে 90 টোক আমি 2 দে হৰণ কৰিলেও কি পাম 45 ডিগ্ৰী সো এটাৰ কিমান হ'ব লাগিব 45 ডিগ্ৰী দুটা মিলি 45 মিলি কিমান হ'ব 90 ডিগ্ৰী সো ইয়াতে এটা তাৰ কোণটোৰ এটা কোণৰ সমান তাৰমানে এটা যদি 45 আনটো কিমান হ'ব 45 সো কাৰেক্ট অপচনটো হ'ব ডি 45 ডিগ্ৰী নেক্সট 10 নম্বৰটো চোৱা তলৰ কোণটো কোণ তাৰ সম্পূৰক কোণৰ সমান তলৰ কোণটো কোণ তাৰ সম্পূৰক কোণৰ সমান ইয়াতে সম্পূৰক বুলি কওঁতে কি হ'ব 180 ডিগ্ৰী হয়নে 180 আৰু ইয়াতে যে কোণটো কোণ তাৰ সম্পূৰক কোণৰ সমান দুটা কোণ থাকে এটাক আনটোৰ কি বুলি কয় সম্পূৰক বুলি কয় সো এটা দুটা মানে এনেকে কৈছে এটা আনটোৰ সমান হ'ব লাগিব সমান হ'ব কাৰণে কি হ'ব লাগিব হেতু এটা 90 ডিগ্ৰী হ'ব লাগিব এটা যদি 90 ডিগ্ৰী হয় তাৰ পূৰক কোণটো কি হ'ব 90 ডিগ্ৰী সো 90 প্লাস হৈ কিমান হ'ব লাগিব 180 সো ইয়াৰ এনসাৰটো হ'ব অপচন বি 90 ডিগ্ৰী এবাৰ 11 নম্বৰটো চোৱা 11 নম্বৰ দিছে যদি L সমান্তৰাল M C ছেদক তেন্তে ইয়াতে হ'ব লাগিছিল এটো থা নাই তেন্তে x নিৰ্ণয় কৰা আমি ইয়াতে কি কৰিব লাগিব x টো নিৰ্ণয় কৰিব লাগিব x টো নিৰ্ণয় কৰিব কাৰণে তোমালোকে চাবা এইটো কোণ আৰু এইটো কোণ কি হ'ব একে হ'ব হয়নে কাৰণ বিপৰীত কোণ এই দুডাল ৰেখা ইয়াতে কাটাকাটি কৰিছে গতিকে এই দুটা কোণ একে হ'ব কিয়নো দুটা বিপৰীত বা বিপৰীত কোণ সো এইটো 20 টুৱাইস x যদি হয় এই কোণটো কি হ'ব টুৱাইস x ঠিক আছে এটো আমি টুৱাইস x পালো সো এতিয়া কি কৰিব লাগে আমাক কৈছে x ৰ মানটো উলিয়াব লাগিব সো x ৰ মান উলিয়াবৰ কাৰণে কি কৰিব লাগিব যেহেতু এই কোণটো পালো আমি টুৱাইস x সো
সমান্তৰাল ৰেখাৰ একেফালে থকা অন্তকোণ আৰু অন্তকোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী সো হেতু ধৰ্ম ব্যৱহাৰ কৰি আমি x ৰ মানটো ইয়াতে উলিয়াব পাৰিম সো এতিয়া আমি ইয়াতে কি কৰিম ইটো সাইডে কৰি দিও ইয়াতে x + twice x ইকুৱেল কিমান হ'ব 180 ডিগ্ৰী কাৰণ এটো কি হয় ত্ৰিজ্যকৰ একেফালে থকা অন্তকোণৰ সমষ্টি 180 আৰু আমি ইয়াতে বেলেগকে লিখি নাথাকো কাৰণ ইয়াতে আমি সলিউশনটো কৰিব নালাগে সাইডত কৰিব লাগিব অপচনটোহে ইয়াতে টিক কৰিব লাগিব সো এইখিনি হ'ব twice x equal 180 degree x equal 180 by 3 60 so x to palo ami yate kiman 60 degree so 60 degree correct option to hobo b বুজি পাইছা ন এই কোণটো আমি বিপৰীত কোণ হিচাপে twice x পালো দুটা কোণ এই দুটা কোণৰ সমষ্টি 180 তাৰ পৰা আমি সলিউশনটো কৰি x ৰ মানটো পালো কিমান 60 ডিগ্ৰী নেক্সট 12 নম্বৰটো চোৱা একে ধৰণৰ প্ৰশ্ন চিত্ৰত l আৰু m সমান্তৰাল c ছেদক x ৰ মানটো আমাক উলিয়াব দিছে এই x ৰ মানটো আমাক উলিয়াব দিছে এতিয়া ইয়াতে এই কোণটো আৰু এই কোণটো একে হ'ব হয়নে এই দুটা কি হ'ব বিপৰীত কোণ ইয়াতে x এইটো কি হ'ব x হ'ব আকো এইটো কোণ আৰু এইটো কোণ এবাৰ কি হ'ব অনুৰূপ কোণ হ'ব হয়নে আৰু অনুৰূপ কোণবোৰ কি হয় সমান হয় সো x equal to কি হ'ব 130 ডিগ্ৰী সো কারেক্ট অপশনটো হ'ব b তাৰ পিছত 13 টো চোৱা l সমান্তৰাল l c ছেদক x ৰ মান নিৰ্ণয় কৰিব দিছে সো এটো আগৰটো নিচিনাই এই দুডাল ইয়াতে কাটাকাটি কৰিছে সো এই কোণটো কি হ'ব 7x এ হ'ব কিয়নো এই দুটা কোণ বিপৰীত কোণ হয় নহয় আৰু লগতে এই দুডাল সমান্তৰাল ৰেখাৰ একেফালে থকা অন্তকোণ twice x আৰু 7x আৰু অন্তকোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী সো আমি এনেকে x ৰ মানটো উলিয়াব পাৰিম $20 so yare right option to hobo option b 20 degree etu unuhiloni logote ei পাঠটিৰ বা চেপ্টাৰটিৰ একেবাৰে শেষৰ প্ৰশ্নটোত আমি আজি আহিলো সো 14 নম্বৰ প্ৰশ্নত কি দিয়া আছে দুডাল ৰেখা পৰস্পৰ সমদূৰৱৰ্তী হলে কিহত হ'ব সমদূৰৱৰ্তী মানে সমান সমান দূৰত্বত যদি থাকে তেনে হলে সেই ৰেখা দুডাল কি হ'ব লম্ব ৰেখা হ'ব জানো নহয় অসমান্তৰাল ৰেখা নহয় কাটাকটি কৰা ৰেখা নহয় কি হ'ব সমান্তৰাল ৰেখা কাৰণ সমান্তৰাল ৰেখায়ে সদায় সমদূৰৱৰ্তীত থাকে এটো ৰাইট অপশনটো হ'ব ডি গতিকে মৰমৰ ছাত্ৰ ছাত্ৰী সকল চেপ্টাৰ 5 ৰ ৰেখা আৰু কোণৰ আটাইখিনি কথা আলোচনা কৰা হ'ল লগতে অনুশীলনী আটাইকিটা অংকয়ে কৰি দিয়া হ'ল আশা কৰিছো যিখিনি বুজাই দিছো ভালকে বুজি পাইছা আজিলৈ নমস্কাৰ ধন্যবাদ